নমস্কাৰ ৰিকি অফিচাৰৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ জনাই আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰিছো সকলোৱে সম্পূৰ্ণ কৰি চাব। (1905) চনতে স্থাপন হোৱা ঐতিহাসিক শিৱ মন্দিৰ ওদালগুৰি জিলাৰ মাধৱ গোহাঁই গাঁৱৰ মাটিৰ তলত থকা ঐতিহাসিক মন্দিৰটোত শিৱৰাত্ৰি পূজা উপলক্ষে পুৱাৰ পৰা ভক্তপ্ৰেমী ৰাইজে ভিৰ কৰিছে। এই মন্দিৰটোত প্ৰৱেশ কৰিবলৈ হ'লে আপুনি মাটিৰ তলেৰেদি যাব লাগিব। তাৰ পিছত এই মন্দিৰটো পাব। ইয়াতে বিভিন্ন ভক্তপ্ৰেমী ৰাইজে এনেদৰে ভিৰ কৰিছে। ওদালগুৰি জিলাৰ মাধৱ গোহাঁই গাঁৱৰ মাটিৰ তলত থকা ঐতিহাসিক এটা শিৱ মন্দিৰ। জানিব পৰা মতে 100 বছৰ পূৰ্বে প্ৰবল ভূমিকম্পত মাটিৰ তলত সোমাই গৈছিল এই মন্দিৰটো। পিছত ৰাইজে মাটিৰ তলৰ পৰা শিৱলিংগটো উদ্ধাৰ কৰি পূজা পাতল আৰম্ভ কৰিছিল। আজি ৰাজ্যজুৰি শিৱৰাত্ৰি পূজা উপলক্ষে সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ মাধৱ গোহাঁই শিৱ মন্দিৰটোক শিৱৰাত্ৰি পূজা পালন কৰা হয়। 1905 চনত স্থাপিত হোৱা এই মাধৱ গোহাঁই শিৱ মন্দিৰটো পুৱাৰে পৰা ভক্তপ্ৰেম ৰাইজে ভিৰ কৰিছে। মহাদেৱৰ আশীৰ্বাদ ল'বলৈ এই ঐতিহাসিক শিৱ মন্দিৰটোত আগমন ঘটিছে বিভিন্ন ঠাইৰ পৰা ভক্তসকলৰ। মাটিৰ তলত থকা ঐতিহাসিক শিৱ মন্দিৰটো শিৱৰাত্ৰি পূজা উপলক্ষে বিভিন্ন ভক্তই এনেদৰে পূজা কৰিব আহে। পূজাৰীয়ে জানিবলৈ দিয়া মতে শিৱৰাত্ৰি উপলক্ষে বহুতে নিজৰ মনোবাঞ্ছা পূৰণ হকে ছাগলী পাৰ চৰাই আদি মন্দিৰত দান দক্ষিণা দিয়ে। শতগৰক এই মন্দিৰটোত হিন্দু মুছলমান ধৰ্মৰ ৰাইজৰ সহায় সহযোগিতা 4 দিনলৈ শিৱৰাত্ৰি উপলক্ষে বছৰটোৰ আকৰ্ষণীয় মেলা অনুষ্ঠিত হয়। অসমৰ উপৰিও চুবুৰীয়া ৰাজ্যৰ পৰা প্ৰতি বছৰে এই ঐতিহাসিক মন্দিৰটোত দৰ্শন কৰিবলৈ আহে ভক্তসকল। যদিও মন্দিৰটো পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে উন্নয়নৰ বাবে চৰকাৰে আজিলৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।